নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজি নতুন এটা ভিডিঅ'লৈ। আৰু বহুতৰে কমেণ্ট পাইছোঁ, গতিকে ভাবিলোঁ যে আজি Q&A টাইপ এটা ভিডিঅ' বনাই দিওঁ, কিয়নো আপোনালোকৰ উত্তৰবিলাক দিবৰ কাৰণে বহুতে প্ৰব্লেম হয়, কাৰণ বহুতক দীঘলীয়াকৈ লিখিব লগা হয় বা বহুতে নাচায়ো, চাবৰ কাৰণেও পাহৰি যাব পাৰে। গতিকে ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ, ভিডিঅ'ৰ আকাৰে গোটেইবিলাকে চাব আৰু তেখেতলোকৰ যিখিনি প্ৰশ্ন আছে তেখেতলোকে পাই যাব। আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব, মই আপোনালোকৰ কমেণ্টৰ এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ আপোনালোকৰ টপিকটো এনেকুৱা ধৰণৰ হ'ব যে বহুতে সুধি আছে যে দাদা এখন কোম্পানীৰ আণ্ডাৰত ফাৰ্ম কৰিবলৈ কিমান ফুট দীঘল কিমান ফুট বহল হ'ব লাগে, আৰু পইচা কোম্পানীৰ পৰা ফাৰ্ম বনাবলৈ পইচা দিয়ে নেকি, বা কোম্পানীৰ যেতিয়া আপোনাৰ লিফটিং হৈ যায় কিমান দিনৰ পিছত আপুনি পইচা পায়, আৰু এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন পাইছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আজি ভিডিঅ'টো সম্পূৰ্ণৰূপে আলোচনা কৰিম, আপোনালোকৰ প্ৰশ্নৰ ওপৰত ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, আৰু যিবিলাকে নেকি চাই আছে তেখেতলোকে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ যাতে বুজি কামবিলাক কৰি যাব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো পোনপ্ৰথমতে মই এবাৰ ফাৰ্মখন দেখাই দিব বিচাৰিছোঁ। আৰু ফাৰ্মখন এতিয়ালৈ আপোনালোকে যদি দেখা পাইছে তেনেহ'লে আপোনালোকে চাব পাৰে এইফালে ফাৰ্মখন ভঙাই নাই আৰু এইফালেও ভঙা নাই, কাৰণ এইখিনি কালিৰ পৰা যোৱাকালি 3 দিনমানৰ পৰা ভাঙা কথা আছিলে, কিন্তু বৰষুণ যিহেতু এইকেইদিন পৰি আছে গতিকে বৰষুণৰ কাৰণে ভাঙিব পৰা নাই। আৰু কালিৰ পৰা মানুহ আহিব, গতিকে কালিৰ পৰা গোটেই চাফ চিকুণ হ'ব, আৰু কালিৰ পৰা আপোনালোকৰ মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ঠিক আছে। আৰু আজি এতিয়া আহোঁ, আপোনালোকৰ যিবিলাক কমেণ্ট পাইছিলোঁ সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি নেকি আজি ভিডিঅ'টো বনাই আছোঁ। আৰু বহুতৰ কমেণ্ট পাইছিলোঁ, মই ফাৰ্ষ্ট কমেণ্টটো যদি মই চাওঁ তেনেহ'লে আপোনাক মই চাই কেনে মই কৈ আছোঁ যে ইয়াতে চাওক, এজনে লিখিছিলে পইচাটো কিমান মান দিনত পায়, ঠিক আছে। পইচাটো কিমান মান দিনত পায় মানে তেখেতে আল্টিমেটলি সুধিছে যে এখন ফাৰ্ম কৰিলে, আপুনি যদি ফাৰ্মখন কৰি আছে আপুনি লিফটিং হোৱাৰ পৰা কিমান মান দিনত পইচাটো পায়। চাওক, পইচাটো এনেকুৱা ধৰণে পায়। ধৰি লওক আপোনাৰ আজি লিফটিং হ'ল, ঠিক আছে। আজি ধৰি লওক আপোনাৰ লিফটিং হ'ল, লিফটিং হোৱাৰ পিছত আপোনাৰ কি হ'ব, সেই যিখন আপোনাৰ বুক আছিলে বুকখন ক্ল'জ কৰিব লাগিব। মানে আপোনাৰ ধৰি লওক মই চাপ'জ বুজাই দিছোঁ, আপোনাৰ তাত কিমান দানা আহিছিলে, কিমান পোৱালি আহিছিলে, কিমান মৰ্টেলিটি হ'ল, কিমান মেডিচিন খালে, কিমান বেগ দানা ৰখিলে, আৰু সেই দানাকেইবাক মানে ৰিটাৰ্ণ কৰিলে নে নাই, গোটেইখিনি কেলকুলেশ্যন, অৰ্থাৎ গোটেইখিনি ক্ল'জ, অৰ্থাৎ গোটেইখিনি কেলকুলেশ্যন কৰাৰ পিছত তাকে কয় বুক ক্ল'জ। আৰু বুক ক্ল'জ কৰাৰ পিছতহে আপোনালোকে পইচাটো পাব। আৰু যিদিনাখন বুক ক্ল'জ কৰে কিছুমান কোম্পানীত আপোনাৰ 4 দিন বা 5 দিনতো সোমাই যায়, আৰু কিছুমান কোম্পানীত 12 দিনমান লাগে, আৰু 12 দিনমানত আপোনাৰ পইচাটো সোমাই যায়। তেনেকুৱা ধৰণৰ পইচাটো পায়। আৰু কিছুমান মই ক'লোঁ কিছুমান কোম্পানীত 3-4 দিনতে সোমায়, আৰু কিছুমান কোম্পানীত বুক যদি আপোনাৰ পটককৈ ক্ল'জ নকৰে তেনেহ'লে 10 দিনমান সময় লাগে বা 12 দিনমান সময় লাগে, তেনেকুৱা ধৰণৰ, ঠিক আছে। আৰু এজনে কমেণ্ট কৰিছিলে, ইয়াতে চাওক মই ভালদৰে দেখাই দিব বিচাৰিছোঁ। ইয়াতে চাওক, এজনে লিখিছে নিপুল ডিংকাৰটো অনলাইন ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰি নেকি, ভাল নে বেয়া জনাব, ঠিক আছে। আপোনাক মই ক'ব বিচাৰিছোঁ, চাওক, আপোনালোকে যদি নিপুল ডিংকাৰ বা এনেকুৱা ধৰণৰ যিবোৰ ডিংকাৰ কিনে তেনেহ'লে আপোনালোকে অনলাইন অৰ্থাৎ ফ্লিপকাৰ্ট এমাজনৰ পৰা নিকিনিব, ঠিক আছে। আপোনালোকে কিবা PH পেপাৰ কিনে বা কিবা মিটাৰ চেক কৰা বা টেম্পাৰেচাৰ মেচিন কিনে, তেনেকুৱা হ'লে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা কিনিব পাৰে বা এমাজনৰ পৰা কিনিব পাৰে। কিন্তু আপোনালোকে যদি ধৰি লওক নিপুল ডিংকাৰ কিনে তেনেহ'লে আপোনালোকৰ দামটো আপোনালোকে বেছি ভৰিব পাৰে, আৰু যিটো আহিব সেইটোত মানে প্ৰডাক্টৰ কোৱালিটিটো বেলেগ আহিব। গতিকে আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে। গতিকে মই আপোনালোকক ৰিকমেণ্ড কৰিম যে আপোনালোকে যদি নিপুল ডিংকাৰ কিনে তেনেহ'লে মই আপোনালোকৰ এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম, যিটো ভিডিঅ'ত নেকি আপোনালোকক মই কেইখনমান দোকান দেখাই দিম, ঠিক আছে। যিকেইখন দোকানত আপোনাৰ অনলাইন অৰ্ডাৰ দি কেনে আপোনালোকৰ যোনখন চহৰ বা যোনখন ঠাইত আপোনালোকে ল'ব বিচাৰে তালৈ আপোনালোকক কিন্তু ডেলিভাৰী দি দিব। তেনেকুৱা ধৰণৰ দোকানো আছে, মই আপোনালোকক দি দিম, ভিডিঅ' এটা বনাই দিম, আৰু তাতে আপোনালোক সম্পূৰ্ণৰূপে দেখাম যে ক'ৰ পৰা আনিব পাৰি, আৰু খুব কম টকাত আপোনালোকে আনিব পাৰিব, ধুনীয়াকৈ আপোনালোকে লগাব পাৰিব, ঠিক আছে। গতিকে আপোনাৰ যদি কেলকুলেশ্যনটো ক্লিয়াৰ হৈছে আপোনালোকে কমেণ্ট কৰি, যদি আপুনি চাই আছে কমেণ্ট কৰিব যে মোৰ ভিডিঅ'টোৰ এনচাৰ মই আপোনাৰ ভিডিঅ'ৰ মাধ্যমেৰে পালোঁ বুলি আপোনালোকে কমেণ্ট কৰিব আপুনি, ঠিক আছে। আৰু মই ক'লোঁ আপুনি অনলাইনৰ পৰা নানিব, মই আপোনালোক দোকানৰ এড্ৰেছ দিম, লাগে এটা ভিডিঅ' বনাই দিম, তাতে আপোনালোক দি দিম, তাৰ পৰা আপোনালোকে লৈ আহিব পাৰিব, ঠিক আছে। নেক্সট কুৱেশ্যনটো সুধিছে, এতিয়া মাজৰটো চাব পাৰে আপোনালোকে, দাদা ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ কোম্পানীয়ে পইচা দিয়ে নেকি ক'বচোন, ঠিক আছে। আপোনাৰ প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ দিব বিচাৰিছোঁ যে কোম্পানীয়ে 1 টকা আপোনাক পইচা নিদিয়ে, কিয়নো আপুনি নিজাকৈ আপুনি কি কৰিব লাগিব, গোটেই ফাৰ্মখন আপুনি খুলিব লাগিব, আপোনাৰ খৰচ আপুনি কৰিব লাগিব। খৰচ কৰাৰ পিছত আপোনাৰ ফাৰ্মখন চাবহি, কোম্পানীৰ মানুহে চাব আহি যে আপোনাৰ ফাৰ্মখন কিমান ফুট দীঘল, কিমান স্কোৱাৰ ফুট বহল, চাই কিনে আপোনাৰ কিমান পোৱালি ধৰে, আপোনাৰ এগ্ৰিমেণ্ট কৰিব, এগ্ৰিমেণ্ট কৰাৰ পিছত আপোনাক পোৱালি দিব, আৰু পোৱালি ল'লে আপুনি কোনো ধৰণৰ পইচা দিব নালাগে, ঠিক আছে। আপুনি কিন্তু যদি ঘৰটো সাজিব বা দানা বাচন আনিব, পানী বাচন আনিব, আপুনি নিজৰ পইচাৰে আপুনি ইনভেষ্ট কৰিব লাগিব, ঠিক আছে, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, আৰু নেক্সট কুৱেশ্যন এজনে সুধিছিলে
দাদা ক'ত ব্ৰইলাৰ পোৱালি ক'ত পোৱা যাব ঠিক আছে আপুনি যদি নিজাববীয়াকৈ ব্ৰইলাৰ পুহিছে তেনেহ'লে আপোনালোকৰ যি দানাৰ মেডিচিন অৰ্থাৎ এগ্ৰিকালচাৰ যি মেডিচিন হওক বা আপোনাৰ ধৰি লওক গৰুৰ দানা হওক বা গৰুৰ আপোনাৰ মেডিচিন হওক বা ব্ৰইলাৰ মেডিচিন হওক এনেকুৱা য'ত পায় অৰ্থাৎ যোন আপোনালোকৰ এৰিয়াত যি দোকান আছে সেই দোকানতে আপোনালোকে সুধিব তাতে আপুনি ব্ৰইলাৰ পোৱালি হওক কয়লাৰ পোৱালি হওক মুৰ্গীৰ পোৱালি হওক সকলো হাঁহৰ পোৱালি হওক সকলো পোৱালি আপোনালোকে পাই যাব ঠিক আছে তাৰপিছত আৰু এটা নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যন এজনে সুধিছিলে দাদা যদি আপুনি ছাল অৰ্থাৎ আপোনাৰ ওপৰত যদি ছালটো তেনেহ'লে ছালত ধৰি লওক আমি টিপাল দিছোঁ তেখেতে কৈছে যে ছালৰ ওপৰত টিনপাত লগাব পাৰি নে নোৱাৰি চাওক টিনপাত লগাব পাৰি কোনো প্ৰব্লেম নাই কিন্তু টিনপাতটো অলপ ওখ হ'ব লাগে আৰু যদি আপোনালোকে টিনপাত লগায় তেনেহ'লে মাটিৰ টিনপাতটো যদি লগায় তেনেহ'লে বেছি বেটাৰ হ'ব কাৰণ মাটিৰ টিনপাতটোত টেম্পাৰেচাৰটো কমকৈ আহে গতিকে আপোনালোক গৰম কালি ভালদৰে পুহিব পাৰিব ঠিক আছে চাওক তাৰপিছত নেক্সট লাষ্টৰ কুৱেশ্যনটোলৈ আহিছোঁ লাষ্টৰ কুৱেশ্যনটো এজনে সুধিছিলে যে এখন যদি ফাৰ্ম আপুনি কোম্পানীৰ পৰা ল'ব বিচাৰে তেনেহ'লে কিমান ফুট দীঘল আৰু কিমান ফুট বহল হ'ব লাগে ঠিক আছে আপোনালোকক ভালকৈ কেলকুলেশ্যন কৰি মই ক্লিয়াৰ কৰি ক'ব বিচাৰিছোঁ যদি আপোনালোক কোম্পানীৰ আণ্ডাৰত এখন ফাৰ্ম কৰিম বুলি ভাবে তেনেহ'লে আপোনালোকৰ 70 ফুট দীঘল হ'ব লাগিব আৰু আপোনাৰ বহলটো হ'ব লাগিব প্ৰায় 22 ফুট ঠিক আছে 70 ফুট দীঘলটো 70 ফুট হ'ব লাগিব আৰু বহলটো হ'ব লাগিব 22 ফুট ঠিক আছে 70 আৰু 22 যদি আপোনালোকে ধুনীয়াকৈ এখন ফাৰ্ম বনায় তেনেহ'লে আপোনালোকে কি কৰিব পাৰিব কোম্পানীৰ আণ্ডাৰত কৰিব পাৰিব আৰু আপোনালোকৰ 1100 মান পোৱালি আপোনালোকে ল'ব পাৰিব ঠিক আছে আৰু আজিৰ ভিডিঅ'টো আপোনালোকক কুৱেশ্যন আৰু এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকৰ কিবা আৰু কুৱেশ্যন আছে তেনেহ'লে এইকেইদিনতে আপোনালোকে কমেণ্ট কৰিব মই যিহেতু কুৱেশ্যন আৰু এনচাৰৰ আপোনাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ আপোনালোকৰ সেই নোটখিনি মই কৰি ৰাখিম আৰু আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'ত আপোনালোকক এইখিনিয়ে জনালোঁ আৰু দেখিছে ফাৰ্মখন এতিয়া মানে সম্পূৰ্ণ ক্লিন হোৱা নাই ক্লিন হোৱাৰ পিছত আকৌ ল'ম নতুনকৈ পোৱালি আৰু সিফালে আপোনালোকক দেখামেই মই কালিৰ পৰা মানুহ আহিব কালিৰ পৰা সিফালে চাফ চিকুণো হ'ব কাৰণ সিফালে ফাৰ্ম আৰু এখন বনাম ঠিক আছে আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ আপোনালোকৰ কুৱেশ্যন আৰু এনচাৰ দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব